আজি আমাৰ বাবে এটা খুব পবিত্ৰ দিন আৰু দক্ষিণ কামৰূপৰ আমাৰ ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী আমতলা সত্ৰৰ 100 বছৰীয়া আজি আমাৰ এক বিশেষ অনুষ্ঠান। বিশেষকৈ আমাৰ ইয়াত পুৰণিকলীয়া আমাৰ হাতী দৌৰ, হাতী যুঁজ, পাহুৱাল ডেকাৰ হাইকুদু, ৰছী টনা ইত্যাদি পৰম্পৰাগত খেলেৰে সমৃদ্ধ। এতিয়া যদিও কিছু আমাৰ হাতী দৌৰ বা হাতী যুঁজ আমাৰ লোপ পাইছে হাতীৰ অভাৱত, সেয়েহে তথাপিও আজি বিশেষ আকৰ্ষণীয় আমাৰ ইয়াৰ খেলটো হ'ল যে আমাৰ পাহুৱাল ডেকাৰ হাইকুদু বা হাইডুডু এই ধৰণেও আমাৰ কয়। আৰু আমি জানো যে আমাৰ যি চতুৰ্ভুজ মন্দিৰৰ বিগ্ৰহ, সেই মন্দিৰ আমাৰ সৌৰি পথাৰ বুলি কয়। ওচৰতে থকা আমাৰ সৌৰি পথাৰত আজি তেওঁক স্থাপনা কৰা হয়। তেওঁক দুপৰীয়া আনি গধূলি আমাৰ আকৌ সেই আগৰ মন্দিৰত স্থাপন কৰা হ'ব। সেয়েহে ইয়াত আজি অগণন আমাৰ খেলপ্ৰেমী বা আমাৰ সৌৰি প্ৰেমী ৰাইজ ইয়াত ভৰ্তি হৈছে আৰু আমাৰ দক্ষিণ কামৰূপৰ অনেক ৰাইজ আহি উপস্থিত হৈছে হাইকুদু খেল উপভোগ কৰিবলৈ। যা নহওক আপোনালোককো এই চেগতে আমি সহায় সহযোগিতা বিচাৰিছোঁ আৰু আমি ৰাইজৰ আগলৈ এই ধৰণৰ আমি সহায় সহযোগিতা পাম বুলি আশা কৰিছোঁ। আৰু এটা উল্লেখযোগ্য কথা হ'ল যে অহাবাৰ এই সৌৰি উপলক্ষে আমাৰ আমতলা সত্ৰৰ ৰঙালী বিহুৰ 100 বছৰীয়া 50 বছৰীয়া ক্ষমা কৰিব 50 বছৰীয়া সোণালী জয়ন্তী পালন কৰা হ'ব। তাত নিশ্চয় এই খেলসমূহ আৰু বেছি উজাগৰ আৰু বৈপ্লৱিক হ'ব। নিশ্চয় আপোনালোকৰ এই সহায় সহযোগিতা আমি বিচাৰিম আৰু আপোনালোকৰ এই সহায় সহযোগিতাৰে নিশ্চয় ইয়াতকৈ বহু বিশাল ধৰণে আমি আয়োজন কৰিব পাৰিম।